বিজেপি চৰকাৰ হলে প্ৰথম ইনষ্ট্ৰাকশন আহিব যে কোনো অফিচাৰ কোনো মানুহে প্ৰতিদিনক গৈ মেনেজ কৰিব নোৱাৰিব। এটা নিউজ নাও নে কি এটা উলিয়াই লৈছে, দিন ৰাতি ব্লেকমেইল কৰি থাকে মানুহ। আৰু এটা কি ওলাই গ'ল, জেন কি বনি গ'ল, জেন জি। আমি ঘোঁৰাৰ ঘাস খাই আছো। প্ৰথম য'ত বিজেপি চৰকাৰ হলে প্ৰথম ইনষ্ট্ৰাকশন আহিব যে কোনো অফিচাৰ কোনো মানুহে প্ৰতিদিনক গৈ মেনেজ কৰিব নোৱাৰিব। প্ৰতিদিনত ভাল লিখিলেহে তাৰ ওপৰত তদন্ত হ'ব। আৰু যি মন্ত্ৰীৰ ওপৰত প্ৰতিদিনে নিলিখে মই বুজি পাম যে ই পইচা দি আছে। আৰু অলৰেডি মই 2 বছৰৰ পেপাৰ চাব দিছো মোৰ অফিচত যে কোন কোন মন্ত্ৰীৰ এগেইনষ্টত প্ৰতিদিনে লিখা নাছিল আৰু কোন কোন অফিচাৰৰ এগেইনষ্টত প্ৰতিদিনে লিখা নাছিল। কাৰণ এই যিটো ধান্দা কৰি আছে ব্লেকমেইলৰ, এইটো এবাৰ বন্ধ কৰিব লাগিব। আৰু এইটো বন্ধ কৰিলে অসমীয়া সমাজখন ঠিক হৈ যাব। কি কি কৰি থাকে, অনাপ চানাপ কথা লিখিব। আজি জুবিনৰ ফটো দিব লাগে নেকি কওকচোন, দিছে নে নাই কওক। জুবিন গাৰ্গৰ নামত জয়ন্ত বৰুৱাই ৰাজনীতি কৰিব লাগে নেকি। ডিব্ৰুগড়ত প্ৰতিদিনৰ এখন ফাংচন হৈছিল, জুবিনে জয়ন্ত বৰুৱাক যি গালি পাৰিছিলে, আজিও সেই ফাংচনত ডিব্ৰুগড়ত থকা মানুহক সুধি ল'ব। আৰু জুবিন গাৰ্গৰ বিষয়ে আটাইতকৈ বেয়াকৈ কোন পেপাৰত লিখিছিলে, প্ৰতিদিনে লিখিছিলে। আৰু আজি প্ৰতিদিনে জুবিনৰ ফটো দি পেলাই হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত ৰাজনীতি কৰিব খোজে। আজিৰ পৰা কংগ্ৰেছৰ লিডাৰ আহিলে জুবিনৰ সমাধিত যাব নে নাযাব। এই পৱন খেৰাই ৰৈ কেতেকী পাৰ্টি নহয় জানো। সেই মানুহজনক গৌৰৱ গগৈয়ে লগত লৈ আহিব লাগে নেকি, তাকো মোক দম দিবৰ কাৰণে। আৰু ইহঁতে বুজিও নাপায় যে হিমন্ত বিশ্ব শৰ্মাক দম দিব নোৱাৰে। 2009ত এই কাণ্ড আৰম্ভ হৈছিল, মোক গালি গালাজ কৰা। 9ত মই 11ৰ পৰা 9, 16, 18 মই যেতিয়াই গালি পাৰে মোৰ ৰেংকটো ওপৰত গুচি যায়। কাৰণ অসমৰ মানুহে মোক অবাবতে গালি পাৰাটো ভালেই নাপায়। কাৰণ মানুহে দেখি আছে যে ভাই কোভিড হলেতো ICUত ইহে সোমায়, বানপানী হলেতো ৰাতি ইহে আহি ওলায়। গতিকে যিমানেই মোক ব্যক্তিগত আক্ৰমণ কৰে মোৰ 2টা ভোট বাঢ়ে। এইবাৰো আপোনালোকে দেখিব জালুকবাৰী সমষ্টিত মই বহুত অভিলেখ ভোটত জিকিম। যদি হিমন্ত বিশ্ব শৰ্মা নাথাকিলেহেঁতেন এইবিলাক মানুহে পদ্মশ্ৰী পদ্মভূষণ পাই গ'লেহেঁতেন। কিন্তু এটা কেৰেক্টাৰ মইহে জানো। এটা নিউজ নাও নে কি এটা উলিয়াই লৈছে, দিন ৰাতি ব্লেকমেইল কৰি থাকে মানুহক। আৰু এইটো কি ওলাই গ'ল, জেন কি বনি গ'ল, জেন জি। আমি ঘোঁৰাৰ ঘাস খাই আছো। কিন্তু মোকতো কোনোবাই জিকাব বুলি নিউজতে দিলেও ৰাতিপুৱা মই পঢ়ি খুচি হৈ নাথাকোঁ। মইতো জানো যে কষ্টৰ বিকল্প নাই। কংগ্ৰেছত কোনজন নেতাই কেম্পেইন কৰিলে কওক। দেৱব্ৰত শইকীয়া বাহিৰত ওলাই আহিলে নাজিৰাত, ৰিপুণ বৰা বাহিৰত ওলাই আহিলে, কেম্পেইন নকৰে। ভাবে প্ৰতিদিন আৰু DY আমাক জিকাই দিব, কষ্ট নকৰে। সেইকাৰণে 2011তো মই কংগ্ৰেছত থাকোঁতে দেখোঁ, আৰে মই ইমান কষ্ট কৰোঁ, বাকী গোটেইবিলাক আৰামত বহি থাকে। ইলেকশ্যনৰ পিছত কুৰ্তা পাঞ্জাবী পিন্ধি চব শপত ল'ব আহি যায়। মোৰ মনত আছে 2011 চনত মাছখোৱাত যেতিয়া মন্ত্ৰীবিলাক শপত ল'ব আহিছে, মই ৰিপুণ বৰা পদুৰ বোলে মুখত কৈছোঁ, দাদা আপোনালোক আজি কিয় শপত ল'ব আহিলে, কেম্পেইনৰ সময়টো দেখাই নাপালোঁ আপোনালোকক। মই চেলাইন লৈ ঘূৰি ফুৰিলোঁ, আপোনালোক কুৰ্তা পাঞ্জাবী পিন্ধি শপত ল'ব আহি গ'ল। তেতিয়া মোক তৰুণ গগৈ হাতখনত ধৰি গুচাই দিছিলে। গতিকে এই পইণ্টটো মই আগৰ পৰাই কৈছোঁ যে কংগ্ৰেছৰ কোনো লিডাৰে কষ্ট নকৰে। আজি দিলীপ শইকীয়া, প্ৰদান বৰুৱা দিনে ৰাতিয়ে ইয়াত যি ধৰণে কষ্ট কৰি আছে, কংগ্ৰেছৰ কোনোবা এজন লিডাৰে কষ্ট কৰি আছে। আপোনালোকতো সাংবাদিক সকলোতে যায়। অকল DY আৰু প্ৰতিদিনৰ ওপৰতে ইলেকশ্যন উঠিব খোজে। বেচেৰা মালিক দুজনৰ অৱস্থাটো কাহিল কৰি পেলালে। এতিয়া 90ৰ আশে পাশে বুলি মই কৈছোঁ। 90 যদি হয় 36টা ছিটটো থাকিব, তেতিয়াতো বিৰোধী দলপতি থাকিব। কিন্তু যদি 100 হৈ যায় তেতিয়াতো নাথাকিব। আজি মোৰ ভাল দিন, অহাকালি মোৰ কি দিন আছে মই জানো নেকি। গতিকে কাৰো মই এইটো ক'ব নোৱাৰোঁ এওঁ শেষ এওঁ ওপৰ। আজিৰ দিনটোত বিজেপিৰ ভাল হ'ব, কিন্তু এতিয়া 31ত কি হ'ব মই আজি কেনেকৈ ক'ম। সেইকাৰণে তেওঁক শেষ এইবিলাক মই নকওঁ।
কিন্তু জয়ন্ত বৰুৱা আৰু সঞ্জীৱ জয়ছোৱাল এই দুজন মানুহক কিন্তু অলপ তেওঁলোক পলিটিকেলি আৰু ইণ্টেলেকচুৱেলি শেষ হ'ব এইবাৰ। কাৰণ আগে পিছে মই যি কৰা নাই এইবাৰ মই সেইটো কৰিম। তেওঁলোকক এইবাৰ মই অফিচাৰবিলাকক অৰ্ডাৰ দিম যে প্ৰতিদিনে বেয়াকৈ নিলিখা মানে ইউ আৰ কম্প্ৰমাইজ। মন্ত্ৰীসকলক কম, যিজন মন্ত্ৰীৰ এগেইনষ্টত প্ৰতিদিনে লিখা নাই তাৰ মানে আপুনি প্ৰতিদিনৰ মালিকক টকা দিয়ে। সেইকাৰণে এইবাৰ ময়ো এটা ৰণনীতি বনাই লৈছোঁ। সেইকাৰণে ভগৱানক তেওঁলোকে দিয়ক যে বিজেপি নাহক। ফিজিকেলি একো নাই, কিন্তু পলিটিকেলি আৰু ইণ্টেলেকচুৱেলি এটা কোনেও নাজানে যে ডিউআইৰ মালিকে আজি কোনে মাটি দখল কৰা বুলি কয়, ৰিণিকী ভূঞাই। আমিনগাঁৱত ডিউআইৰ মালিকে ইণ্ডাষ্ট্ৰীত 22 বিঘা গভৰ্ণমেণ্ট মাটি দখল কৰি বহি আছে। বেংকৰ পৰা লোন লোৱাৰ কাৰণে বেংকে তেওঁলোকক জব্দ কৰিছে। এই মানুহবিলাকে নিজৰ হিষ্ট্ৰীবিলাক চব বাদ দিলে। জয়ন্ত বৰুৱাৰ পৰিবাৰে জনজাতি লোকৰ মাটি দখল কৰিছে। এতিয়া দখল কৰাটো কোন হ'ল? ৰিণিকী। মাটিটো দেখা নাই, আমি অনুসন্ধান কৰি আছোঁ। কোনটো মাটি ৰিণিকীয়ে দখল কৰিছে নাম কচোন, বোলে আমি অনুসন্ধান কৰি আছোঁ। কিন্তু জয়ন্ত বৰুৱাৰ পৰিবাৰেতো দখল কৰা মাটিটো মই আজিয়ে যদি গাড়ীত এতিয়া মোৰ লগত আপোনালোকে উঠাই মই লৈ যাম। যদি জয়ছোৱালে দখল কৰি থোৱা মাটি এতিয়া যদি মোৰ লগত যাব খোজে মই লৈয়ে যাম। গতিকে তেওঁলোকে পাংগা ভুল জেগাত লৈ আছিলে ইমান দিন। নিজে ডুবি আছে বোকাত, আকৌ বেলেগৰ গাত বোকা মাৰি থাকে। অৱশ্যে আমি ভালো পাওঁ, বোকা আহিলে বোকাত পদুম আহি যায়।